So hello everyone, welcome to the second tutorial of coordinate geometry. এই টিউটোৰিয়েলত আমি কোলিনিয়াৰিটি তাৰপিছত আমি কেইটামান কুৱেশ্যন কৰিম আৰু তাৰপিছত ইকুৱেশ্যন অফ এ ষ্ট্ৰেইট লাইন কিহক কয় কেনেকৈ আমি ডিৰাইভ কৰিম তাৰ বিষয়ে অলপ চৰ্চা কৰিম। বাট বিফৰ ডেট ইয়াৰ পিছত আমি যি কৰিম সব মেইনলি গ্ৰেডিয়েণ্টৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব। চ' ইয়াৰে আগতে মই ভিডিঅ' এটা বনাইছিলোঁ গ্ৰেডিয়েণ্ট আৰু শ্লোপ কাক কয়। চ' আই উইল ৰিকমেণ্ড ডেট ইউ ফাৰ্ষ্ট see that video. Okay, so let's start. So what is collinearity? Suppose আমাৰ তাত তিনিটা পইণ্ট আছে, ঠিক আছে, A, B and C. First B আৰু C কানেক্ট কৰি আমি লাইন সেগমেন্ট এটা বনাব পাৰো হা। এই লাইন সেগমেন্টক আমি যেতিয়া এক্সটেন্ড কৰিম হি এটা ষ্ট্ৰেইট লাইন হ'ব। সাপোজ আমাৰ তাত এটা বেলেগ পইণ্ট আছে A, যি A পইণ্টটো এই BC লাইন সেগমেন্টৰ থ্ৰুদি পাস কৰা ষ্ট্ৰেইট লাইনত আহে। সো তেতিয়া আমি A পইণ্টক কোলিনিয়াৰ বুলি কম। এই কথা অলমোস্ট তোমালোকে আগৰ পৰাই জানাই, ঠিক আছে। কোলিনিয়াৰ পইণ্ট কাক কয়? ইফ থ্ৰী পইণ্টছ lie on the same straight line then they are called collinear. So now এই তিনিটা যি পইণ্ট আছে, ঠিক আছে, এই তিনিটা পইণ্টে এই সেম ষ্ট্ৰেইট লাইনত লাই কৰে। সো যেতিয়া এই সেম ষ্ট্ৰেইট লাইনত এই তিনিটা পইণ্ট লাই কৰিব, সো আমি এই ষ্ট্ৰেইট লাইনৰ শ্লোপ কেনেকৈ ওলাম ফাৰ্ষ্ট সেইটো চাই ল'ম, ঠিক আছে। সো শ্লোপ অফ BC is equal to slope of AB. কিয়? কাৰণ ABC এই তিনিওটা পইণ্টে সেম ষ্ট্ৰেইট লাইনত লাই কৰে। যেতিয়া সেম ষ্ট্ৰেইট লাইনত লাই কৰিব, সো এই ষ্ট্ৰেইট লাইনৰ শ্লোপ উলিওৱাৰ বাবে আমি যিকোনো দুটা পইণ্ট ইউজ কৰিব পাৰো। সো আমি B আৰু C এবাৰ ইউজ কৰিলো আৰু আনবাৰ A আৰু B ইউজ কৰিলো। সো শ্লোপ অফ AB will be equal to slope of BC. So this is the condition of collinearity. So যেতিয়া আমাৰ তিনিটা পইণ্ট দিয়াই থাকিব আৰু আমি চেক কৰিব লাগে যে সেই তিনিটা পইণ্ট কোলিনিয়াৰ হয় নে নহয়, সো আমি কি কৰিম, ফাৰ্ষ্ট দুটা পইণ্ট ল'ম, সেই দুটা পইণ্টৰ থ্ৰুদি পাস কৰা লাইনৰ শ্লোপ ওলাম। যেনেকৈ এক্সাম্পল ইয়াতে আমি AB ললো, সো আমি AB ৰে পাস কৰা লাইনৰ শ্লোপ ওলাম, সেইটোক আমি ইকুৱেট কৰিম BC ৰে পাস কৰা লাইনৰ শ্লোপলৈ, কাৰণ এই তিনিওটা পইণ্টে সেম লাইনত লাই কৰে, ঠিক আছে। সো ইয়াৰ পিছত আমি কুৱেশ্যন চাম। সো ফাৰ্ষ্ট কুৱেশ্যন, সো আমাক দিয়া আছে যে ইফ দ্য ইনক্লিনেশ্যন অফ এ লাইন ইজ 15 ডিগ্ৰী দেন ফাইণ্ড ইটস গ্ৰেডিয়েন্ট। সো this is the coordinate plane and we have a line, আমাৰ লাইন আছে, লাইনৰ ইনক্লিনেশ্যন 15 degrees. সো আমাক এই লাইনৰ গ্ৰেডিয়েন্ট, এই লাইনৰ ইনক্লিনেশ্যন দিয়া আছে আৰু তাৰ পৰা আমি তাৰ গ্ৰেডিয়েন্ট ওলাব লাগিব। সো আমি গ্ৰেডিয়েন্টৰ ফৰ্মুলা জানো। গ্ৰেডিয়েন্ট কাক কয়? গ্ৰেডিয়েন্ট ইজ ইকুৱেলছ টু tan of the angle that the line makes with the positive direction of x-axis measured in anti-clockwise, মানে tan of the inclination of the line. So tan 15 degrees is equal to the gradient. So আমি এটা tan 15 ৰ কোনো ফৰ্মুলা তো এনেকৈ নাই। সো tan 15 আমি কি কেনেকৈ ওলাব লাগিব, তাৰ ট্ৰিকটো হ'ল 15 ডিগ্ৰীজক আমি 45 minus 13 degrees হিচাপে লিখিম, ঠিক আছে। সো tan 45 minus 30 কেনেকৈ লিখিব পাৰিম, tan A minus B ফৰ্মত আছে। সো tan A minus B is equals to tan A minus tan B divided by 1 plus tan A tan B. সো ইয়াতে A হ'ল 45 degrees, B হ'ল 30 degrees, ঠিক আছে। সো আমাৰ শ্লোপ কিমান হ'ব, tan 45 minus tan 30 divided by 1 plus tan 45 into tan 30. ফাৰ্দাৰ সিম্পলিফাই কৰিলে হ'ব 1 tan 45 1 tan 30 1 by root 3 tan 45 1 tan 30 1 by root 3. So 1 minus 1 by root 3 divided by 1 plus 1 into 1 by root 3. যাক সিম্পলিফাই কৰিলে আমি এইটো পাম। So next question আমাক
দিয়া আছে ইনক্লিনেশন ওলাব লাগিব আৰু আমাক স্লোপ দিয়া আছে ইয়াৰে আগৰ কোৱেশ্চনত আমাক ইনক্লিনেশন দিয়া আছিল আমি স্লোপ বা গ্ৰেডিয়েন্ট ওলাব লাগে এইটো কোৱেশ্চনত আমাক স্লোপ দিয়া আছে মানে গ্ৰেডিয়েন্ট দিয়া আছে আমি ইনক্লিনেশন ওলাব লাগে সো স্লোপ কি হল স্লোপ ইজ ইকুয়ালস টু tan অফ ইনক্লিনেশন ঠিক আছে যেহেতু আমার স্লোপ -1/√3 হবো সো -1/√3 কে আমি কেনেকৈ লিখিব পাৰিম 1/√3 হল tan 30 degrees so a2 equal to minus of tan 30 degrees now আমি যেতিয়া angle inclination লাম আমি সেই inclination তো সেই আমি gradient তো tan of inclination হিচাপে লিখিম minus tan of something বুলি তো লিখিব নোৱাৰো so এই যেটো আছে আমাৰ এই যেটো আমাৰ লাইন আছে এইটো আমি convert কৰিব লাগিব tan of some angle formত such that hey angle to 0 to pi ৰ ভিতৰত লাই কৰিব ঠিক আছে so trigonometry পৰা তোমালোকে জানিবা যে tan minus of tan 30 is equals to tan of 180 minus 30 so minus tan 30 is equals to tan of 180 minus 30 that is equals to tan 150 so inclination কি হ'ব 50 now another point tan minus tan of 30 is equals to 360 minus 30 এইটোও correct হয় but এইটো নহব কিয় যেতিয়া আমি tan 360 minus 30 বুলি লিখিম তেতিয়া এইটো হ'ব tan 330 degree 360 minus 30 is equals to 330 degree 330 degree হলে inclination to কি হ'ব 330 degrees but inclination or যি range আছে সেই range to কি আছিল 0 ৰ পৰা 180 degrees ৰ ভিতৰত থাকিব লাগিব ঠিক আছে সো আমি ইয়াত 360 minus 30 বুলি লিখিব নোৱাৰো আমি তাক 180 minus 30 বুলি লিখি 150 आंसर ঠিক আছে সো ইয়াৰ পিছত আমি নেক্সট কোৱেশ্চনত যাম সো নেক্সট কোৱেশ্চন আছে find the gradient and inclination of a line joining 0,0 and -3,3 so gradient আৰু তাৰ পিছত আমাৰ inclination ওলাব দিছে so first আমি ওলাব লাগিব gradient to কিমান হ'ব so gradient যেতিয়া আমাক দুটা পইণ্ট দিয়া থাকে গ্ৰেডিয়েন্টৰ ফৰ্মুলা আমি অলৰেডি জানো গ্ৰেডিয়েন্টৰ ফৰ্মুলা কি আছিল y2 minus y1 divided by x2 minus x1 suppose ইয়াতে a2 এটা পইণ্ট a2 another এটা পইণ্ট y2 minus y1 divided by x2 minus x1 so let theta be the inclination ধৰি ললো gradient আমি m বুলি ধৰি ললো so m কি হ'ব tan theta that is equals to a2 y2 3y2 0 হল y1 minus root 3 x2 0 হল x1 that is equals to 3 by minus root 3 that is equals to total minus root 3 so gradient আমি কি পালো minus root 3 ঠিক আছে এতিয়া আমি উলিয়াব লাগিব inclination কিমান হ'ব similarly just like the previous question আগৰ question টোৰ দৰে tan theta equals to minus root 3 আমি লম so root 3 হল tan 60 so আমি minus tan 60 value to ওলাব লাগিব just like previous case আমি তাক tan 180 minus 60 বুলি লিখিম that is equals to tan 120 so এই লাইনত inclination to কি হ'ব 120 degrees so 120 degrees মানে হি দেখাত কেনেকুৱা হ'ব something like this এই angle to যি আছে এইটো 120 degrees হ'ব আমি এটাও 360 minus 60 লিখিব পাৰিলো আতেন but তেতিয়া লিখিলে আমাৰ এইটো কি হলো tan 300 আহিলো and 300 is not in the range of inclination মানে 300 0 পৰা 180 degrees ৰ ভিতৰত লাইন নকৰে so আমি তাক 360 minus 60 হিচাপে লিখিব নোৱাৰো ঠিক আছে so এইটো পইণ্ট সদায় ইম্পৰ্টেন্ট তোমালোকে মনত ৰাখিবা যে জি ইনক্লিনেশনৰ ভ্যালু 0 ৰ পৰা 180 ৰ ভিতৰত থাকিব ঠিক আছে so come to the next question so next question it is find the value of y if the gradient of the line joining a2 point and a2 point is -3/2 so কি আছে আমাক a2 point দিয়া আছে
এইটো পইণ্ট দিয়া আছে য'ত আমি y ভ্যালু নাজানো ইনটু আমাক এই লাইনৰ গ্ৰেডিয়েন্টৰ ভ্যালু দিয়া আছে সো গ্ৰেডিয়েন্ট অফ দা লাইন কি হ'ব y2 minus y1 মানে ইয়াতে সাপোজ এইটো y2 11y1 3x2 minus 6x1 so gradient of the line কি হ'ব y2 minus y1 divided by x2 minus x1 ঠিক আছে so gradient of the line y2 whole y minus y1 whole 11 divided by x2 whole কি 3 আৰু minus x1 কি হ'ল minus 6 so কি হ'ব y minus 11 divided by 9 এইটো হ'ল gradient যেতিয়া আমি y এর ভ্যালু না জানো বাট আমাক গ্ৰেডিয়েন্টৰ ভ্যালু অলৰেডি দি থৈ দিছে সো আমি y এর ভ্যালু উলাবলৈ কি কৰিব লাগিব এইটো ভ্যালু -3/2 আৰু এইটো ভ্যালু এই দুটো ইকুয়েট কৰিব লাগিব সো y -11/9 is equals to -3/2 এইটো সলভ কৰিলে আমি y এর ভ্যালু -5/2 পাম so let's move to the next question so try this question as a homework problem only এইটো তোমালোকে নিজে ট্রাই কৰিব মই তোমালোকক হিন্টটো দি দিম ঠিক আছে আমাক সে triangle is formed by a b c find the gradient of the median of the triangle through a মানে আমাৰ এইটো দিছে a b আৰু c আমাক কৈছে ফার্স্ট অফ অল জানিলো মিডিয়ান কাক কয় যেতিয়া আমাক কৈছে মিডিয়ান থ্ৰু দি পইণ্ট a মানে কি a এর অপোজিট যি আমাৰ ট্রায়াঙ্গেলৰ সাইড আছে সেই সাইডৰ মিড পইণ্ট সাপোজ BC এর মিড পইণ্ট এইটো হল সো a আৰু এই পইণ্টক যি লাইনে জয়েন কৰিছে এই লাইনক এইটো সাপোজ আমি D কৰি ললো এই পইণ্টক সো ABC ট্রায়াঙ্গেলত A দিক মিডিয়ান বুলি কয় যেতিয়া D পইণ্টে BC ইকুয়ালি ডিভাইড কৰে মানে BD লেন্থ আৰু DC লেন্থ ইকুয়াল সো A দিক মিডিয়ান বুলি কয় ঠিক আছে সো আমাক কৈছে যে এতিয়া we have to find the gradient of the median of the triangle through A মানে এই লাইনৰ গ্ৰেডিয়েন্ট ওলাব লাগে এতিয়া এই গ্ৰেডিয়েন্ট ওলাব লাগিলে কি আমাক দুটা পইণ্ট লাগিব গ্ৰেডিয়েন্ট ওলাবলৈ হলে এইটো এটা পইণ্ট দিয়া আছে আমাক A এটা আমি D পইণ্ট লাগে D পইণ্টটো কি হ'ব আমাক B পইণ্ট আৰু C পইণ্ট দিয়া আছে সো B আৰু C এর মিড পইণ্টটো হ'ব D মানে B plus C by 2 is D এইটো B এইটো B আমাক দিয়া আছে ইয়াতে C দিয়া আছে সো x coordinate of D কি হ'ব 6 plus -1 divided by 2 মানে 5 divided by 2 আৰু y coordinate কি হ'ব -6 plus 2 divided by 2 মানে কি হ'ব -4 divided by 2 -2 সো এইটো পইণ্টৰ কোঅৰ্ডিনেট পাই যাম আমি আৰু ইয়াৰ পৰা আমি gradient ওলাব পাৰিম ঠিক আছে so our next topic is equation of a straight line so our next topic to all equation of a straight line to equation of a straight line শিকাৰ আগতে আন এটা বস্তু যি জানিব লাগে হেতু হল locus কাক কয় ঠিক আছে so suppose xy plane আছে আমাৰ xy প্লেনত আমি এটা পইণ্ট আছে যিকোনো এটা পইণ্ট এই পইণ্টটো কোনো ৰেষ্ট্ৰিকশন নহলে ই য'ত ইচ্ছা তাতে যাব পাৰে ঠিক আছে এই পইণ্টটো আমি যিকোনো জায়গাতে লৈ যাব পাৰো বাট সাপোজ আমাক কৈ দিছে যে এই পইণ্টটোৰ কিবা এটা স্পেসিফিক ৰেষ্ট্ৰিকশন আমাক দি দিছে যেনে ফৰ এক্সাম্পল আমাক দিলে যে এই যি পইণ্ট থাকিব সেই পইণ্টটো সেন্টাৰ মানে এইটো O ওৰ পৰা এইটো ডিসটেন্স সাপোজ এইটো ডিসটেন্স 1 হয় এই ওৰ পৰা 1 ডিসটেন্সত ভিতৰতে থাকিব লাগিব মানে কি এই পইণ্টটো এনেকুৱা কৈ মুভ কৰিব পাৰিব
such that এই কাৰ্ভটোত যিমান পইণ্ট আছে সেই গোটেইকেইটা পইণ্টৰ ডিষ্টেঞ্চ অ'ৰ পৰা 1 হ'ব লাগিব ঠিক আছে so locus কাক কয় when a point moves in a plane under certain restrictions and conditions we get a locus circular locus এনেকুৱা হ'ল ঠিক তেনেদৰে আমি straight line টোৰ locus কাক কম সেইটো ডিসকাস কৰিম so ইয়াতে এই circle দিয়া আছে each and every point এই circle টো যি আছে তাৰ distance from 0,0 constant আৰু এই constant টো হ'ল 7 যেতিয়াই 7 হয় each and every point of distance তেতিয়া আমি locus of a circle পাম now আমি straight line আমাক যেটা আন এটা কন্ডিশন দিয়া থাকিব যে এটা পইণ্ট এটা স্পেসিফিক ডিৰেকশনত মুভ কৰিব পাৰিব ঠিক আছে এটা পইণ্ট স্পেসিফিক ডিৰেকশন এটাত মুভ কৰিব পাৰিব আৰু যেতিয়া সেই পইণ্টে স্পেসিফিক ডিৰেকশনত মুভ কৰিব পাৰিব তেতিয়া সেই পইণ্টৰ লোকাসটো তা স্ট্ৰেইট লাইন হ'ব সাপোজ এইটো এটা ডিৰেকশন ঠিক আছে এই ডিৰেকশনত যেতিয়া কোনো এটা পইণ্ট মুভ কৰিব তেতিয়া সাপোজ পইণ্টটো ইয়াতে আছিল সেই ডিৰেকশনত মুভ কৰিলে ইয়াতে গ'ল ইয়াতে গ'ল ইয়াতে গ'ল ইয়াতে গ'ল ইয়াতে গ'ল ইয়াতে গ'ল এনেকৈ যায় যে হি এটা স্ট্ৰেইট লাইন ফৰ্ম কৰিব কিন্তু only যেতিয়া আমাক ডিৰেকশন দিয়াই থাকে তেতিয়া ইনফাইনাইট নাম্বাৰ অফ straight line possible হয় এই এটা straight line passing through 0,0 আন এটা straight line ধৰা এনেকুৱা হ'ব পাৰে আন straight line এনেকুৱা হ'ব পাৰে just parallel to এইটো direction হ'ব লাগিব তেতিয়া আমি বেলেগ বেলেগ straight line পাম so particular straight line এটা define কৰিবলৈ হলে আমাক সেই straight lineৰ direction লাগিব at the same time আমাক এটা পার্টিকুলার পয়েন্ট লাগিব যি পয়েন্টেৰে সেই লাইনটো পাস হয় ঠিক আছে সাপোজ এইটো এক্সাম্পলত এই লাইনে 0,0 থ্ৰু দি পাস হয় এইটো এক্সাম্পলত সাপোজ এইটো পয়েন্ট -1,0 হল সাপোজ ইয়াতে এইটো পয়েন্ট -2,0 হল ঠিক আছে সো এনেকুৱা বেলেগ বেলেগ পয়েন্ট আৰু ডাইৰেকশন দি থাকিলে আমি স্পেসিফিক আকুডাল স্ট্রেইট লাইন পাওঁ সো ইয়াতে দিয়া আছে the foundation of geometry lies in the concept of point and line so ইয়াতে কিছুমান বেসিক বস্তু পয়েন্ট কৰিছো main হল এইটো when a point moves in a plane under certain restrictions and conditions we get a locus ঠিক আছে in case a point moves in a fixed direction we get a straight line যি মই তোমাক আগৰ স্লাইডটোত বুজাই দিলো ঠিক আছে সো এই লোকাসটোক আমি কেনেকৈ ডিফাইন কৰিব পাৰো হেতু another more important আৰু হেতুৱে আমাক ইকুৱেশন দিয়ে মানে কি আমি each and every point প্লট কৰিবতো নোৱাৰো ঠিক আছে সো আমি কি কৰিম each and every pointor x coordinate আৰু y coordinate এই x coordinate আৰু y coordinateৰ মাজত এটা স্পেশাল ৰিলেশন আনিব চেষ্টা কৰিম ঠিক আছে সো যেতিয়া হে আমি যিকোনো এটা স্পেশাল ৰিলেশন আনিব পাৰো তেতিয়া সেই ৰিলেশনটোৱে এটা ইকুৱেশন দিয়ে সো সেই ইকুৱেশনে আমাক বেলেগ বেলেগ লোকাসৰ বিষয়ে জানিবলৈ দিয়ে ফৰ এক্সাম্পল যেতিয়া তোমাক সার্কেল দিয়া থাকিব আৰু কৈছে যে 0,0 পৰা সার্কেলটোৰ ডিসটেন্স 1 হয় সাপোজ ঠিক আছে আমাৰ যদি যিকোনো এটা পয়েন্ট থাকে সাপোজ ইয়াতে এটা পয়েন্ট আছে x, y তেতিয়া হে x, y ডিসটেন্স ফ্রম 0,0 কি হ'ব √x² + y² আৰু হেইটোক যদি আমি 1 ৰ লগত ইকুৱেট কৰো তেতিয়া আমি x আৰু y ৰ মাজত ৰিলেশন এটা পাই গলো ঠিক আছে সো তেনেকৈ আমি এতিয়া স্ট্ৰেইট লাইন এটাৰ বাবে x আৰু y কোঅৰ্ডিনেটৰ মাজত ৰিলেশন কেনেকৈ আনিব পাৰি হেইটো চাম সো ফার্স্ট আমি ইয়াতে এটা এক্টিভিটি কৰিম আমাক ইয়াতে পয়েন্ট দিয়া আছে সাপোজ
A 3, 3, B 1, minus 5, C 5, 2 and D minus 7, 8. এই পইণ্ট আমি ইয়াতে প্লট কৰিছোঁ ইয়াতে 3, 3 minus 1, 5, 5, 2, 7, minus 7, 8. So এটা বস্তু নোটিছ কৰিবা যে এই গোটেইকেইটা পইণ্ট আমি এডাল ষ্ট্ৰেইট লাইনেৰে জইন কৰিব পাৰোঁ মানে এই গোটেইকেইটা পইণ্ট কলিনিয়াৰ ঠিক আছে এই গোটেইকেইটা পইণ্ট কলিনিয়াৰ বাবে আমি এই গোটেইকেইটা পইণ্টক ষ্ট্ৰেইট লাইন এডালেৰে জইন কৰিব পাৰোঁ নাও আমি আন এটা ইণ্টাৰেষ্টিং বস্তু চাম এই যে গোটেইকেইটা পইণ্ট আমি প্লট কৰিলোঁ সেইকেইটাৰ x কোঅৰ্ডিনেট আৰু y কোঅৰ্ডিনেটৰ মাজত আমি এটা ৰিলেশ্যন যদি চাওঁ আমি এটা ৰিলেশ্যন আছে যে x কোঅৰ্ডিনেট ইন প্লাছ 2 into y coordinate is equals to 9 এই ৰিলেশ্যনটো যেতিয়া আমি এই পইণ্ট কেইটাৰ বাবে ভেৰিফাই কৰিবলৈ চাওঁ আমি পাওঁ যে এই ৰিলেশ্যনটো ট্ৰু হয় সাপোজ ফাৰ্ষ্ট পইণ্ট আমি ললো a 3, 3 x coordinate 3 y coordinate 3 যেতিয়া এই ৰিলেশ্যনটোত আমি x coordinate আৰু y coordinate পুট কৰিম আমি ইকুৱেলছ টু 9 পাব লাগে আৰু পাম নে 3, 3 পুট কৰিলে yes আমি পাম similarly -1, 5 পুট কৰিলে আমি 9 পাম 5, 2 পুট কৰিলেও আমি 9 পাম -7, 8 পুট কৰিলেও আমি 9 পাম সো এই যে ষ্ট্ৰেইট লাইনৰ এইকেইটা পইণ্ট পালো এই পইণ্ট কেইটাৰ বাবে আমি এটা স্পেচিয়েল ফাংচনেল ৰিলেশ্যন গঢ়ি উঠিব পাৰিলো এইটো কি হ'ল x plus 2y equals to 9 মানে এই ষ্ট্ৰেইট লাইনত লাই কৰা যিকোনো পইণ্ট যিকোনো x y যিকোনো পইণ্টে এই স্পেচিফিক ৰিলেশ্যনটো ফলো কৰিব ঠিক আছে আৰু এই স্পেচিফিক ৰিলেশ্যনটোকে আমি কওঁ ইকুৱেশ্যন অফ এ ষ্ট্ৰেইট লাইন ঠিক আছে সো ইকুৱেশ্যন অফ এ ষ্ট্ৰেইট লাইন আমি এই লাইনত লাই কৰা যিকোনো এটা পইণ্টৰ x আৰু y কোঅৰ্ডিনেটৰ মাজৰ ৰিলেশ্যনটোক আমি ইকুৱেশ্যন অফ এ ষ্ট্ৰেইট লাইন বুলি কওঁ সো আমি ইকুৱেশ্যন অফ এ ষ্ট্ৰেইট লাইন আমি এতিয়া বুজিলো কি সো আমি ইকুৱেশ্যন অফ এ ষ্ট্ৰেইট লাইন কেনেকৈ ৰিপ্ৰেজেন্ট কৰিম সেইটো জানিব লাগিব সো ইয়াতে লিখা আছে every first degree equation in x and y represent a straight line ঠিক আছে x আৰু y যিকোনো এটা ফাৰ্ষ্ট ডিগ্ৰী ইকুৱেশ্যন যেতিয়া আমি ল'ম ই এটা ষ্ট্ৰেইট লাইন ৰিপ্ৰেজেন্ট কৰিব ফৰ এক্সাম্পল ax plus by plus c আমাৰ তাৰ যদি থাকে য'ত এইটো মনত কৰিবা a b c are constants and a comma b are not 0 at the same time first এইটো চাই লওঁ a comma b are not 0 at the same time এইটো কিয় ক'লো suppose a এটা টাইমত 0 হৈ গ'ল আৰু b ও 0 হৈ গ'ল ঠিক আছে তে এই যি ইকুৱেশ্যন আমি পাম হি এনি x, y ৰ বাবে স্যাটিসফাই কৰিব ঠিক আছে c equals to 0 পাম বা ইয়াতে সাপোজ ধৰিলা 0 into x plus 0 into y plus c equals to 0 x আৰু y জাগাত যি কি পুট নকৰো ইকুৱেশ্যনটো স্যাটিসফাই যিকোনো প্ৰকাৰে হৈ যাব পাৰে ঠিক আছে সো হি এটা ষ্ট্ৰেইট লাইন ৰিপ্ৰেজেন্ট নকৰিব সো নাও আমি চাবলৈ চেষ্টা কৰিম যে ফাৰ্ষ্ট ডিগ্ৰী ইকুৱেশ্যন মানে যি এইটো ইকুৱেশ্যন আমি ক'লো এইটো ৰিপ্ৰেজেন্ট কৰে বুলি এটা ষ্ট্ৰেইট লাইন এইটো আমি শো কৰিব ট্ৰাই কৰিম যে এইটো এটা ষ্ট্ৰেইট লাইন ৰিপ্ৰেজেন্ট কৰে তাৰ কাৰণে আমি কি কৰিম ফাৰ্ষ্ট আমি মানি লম যে এই যে ইকুৱেশ্যন আছে এই ইকুৱেশ্যনটোত এটা ষ্ট্ৰেইট লাইনৰ ইকুৱেশ্যন হয় আৰু এই তিনিটা পইণ্টে এই ষ্ট্ৰেইট লাইনৰ এই ইকুৱেশ্যনটো স্যাটিসফাই কৰে ঠিক আছে সো আমি চাম যে এই তিনিটা পইণ্টে ফাৰ্ষ্ট আমি কি প্ৰুফ কৰিম যে এই তিনিটা পইণ্টে যেতিয়া এই ইকুৱেশ্যনটো স্যাটিসফাই কৰে আমি প্ৰুফ কৰিম যে এই তিনিটা পইণ্ট কোলিনিয়াৰ হ'ব আৰু যেতিয়া এই তিনিটা পইণ্ট কোলিনিয়াৰ হ'ব তেতিয়া সেই তিনিটা পইণ্ট এটা সেম ষ্ট্ৰেইট লাইনত লাই কৰিব আৰু যেতিয়া এই সেম ষ্ট্ৰেইট লাইনত লাই কৰে
আমি এইটো দেখুৱা গ'ল যে এইটো ইকুৱেশ্যনে ষ্ট্ৰেইট লাইনৰ ইকুৱেশ্যন ৰিপ্ৰেজেণ্ট কৰে, কাৰণ এই তিনিটা পইণ্ট আমি ইয়াতে পুট কৰি সলভ কৰোঁতে আমি কলিনিয়াৰ পালো। সো এই তিনিটা পইণ্ট আমি ফাৰ্ষ্ট ইকুৱেশ্যনটোত সাবস্টিটিউট কৰিম, x আৰু y ৰ জাগাত x1 y1 x2 y2 x3 y3 লিখিম। সো মেথড অফ ক্ৰছ মাল্টিপ্লিকেশ্যন ইউজ কৰি এই পাম। সো ইয়াৰ পৰা আমি a ৰ ভ্যালু পাব পাৰো। আমি বেসিক্যালি কৰিলো কি আমি ফাৰ্ষ্ট দুটা ইকুৱেশ্যন সলভ কৰিবলৈ চেষ্টা কৰিম ইউজিং মেথড অফ ক্ৰছ মাল্টিপ্লিকেশ্যন, যি তোমালোকে আগতে পঢ়িছিলা। সো আমি সেই কৰি a ৰ ভ্যালু এনেকুৱাকৈ পাম, b ৰ ভ্যালু চাম এনেকুৱা পাম আৰু c ৰ ভ্যালু এনেকুৱা পাম। এই a b c ৰ ভ্যালু আমি এতিয়া যি থাৰ্ড ইকুৱেশ্যন আছে থাৰ্ড ইকুৱেশ্যনত আমি সাবস্টিটিউট কৰিম। সো যেতিয়া আমি a b c ৰ ভ্যালু থাৰ্ড ইকুৱেশ্যনত সাবস্টিটিউট কৰিলো, আমি এনেকুৱা ইকুৱেশ্যন এটা পালো। এই ইকুৱেশ্যনটো কি ৰিপ্ৰেজেন্ট কৰিছে? জাস্ট ৰিমেম্বাৰ, এইটো যি কন্ডিশন পালো আমি, এই কন্ডিশনটো হল কন্ডিশন অফ কলিনিয়াৰিটি। মানে ফাৰ্ষ্ট আমি লৈছিলো তিনিটা পইণ্ট, আমি মানি লৈছো যে এই ফাৰ্ষ্ট ডিগ্ৰী ইকুৱেশ্যনটো এই তিনিটা পইণ্টে স্যাটিসফাই কৰে। তাৰে পিছত আমি কি প্ৰুভ কৰিম যে এই তিনিটা পইণ্টে যেতিয়া ফাৰ্ষ্ট ডিগ্ৰী ইকুৱেশ্যনটো স্যাটিসফাই কৰে, তেতিয়া সেই তিনিটা পইণ্ট কলিনিয়াৰ হ'ব, আৰু যেতিয়া সেই তিনিটা পইণ্ট কলিনিয়াৰ হ'ব, সেই তিনিটা পইণ্ট এটা ষ্ট্ৰেইট লাইনত লাই কৰিব। মানে আল্টিমেটলি আমি কি প্ৰুভ কৰিলো যে সেই যি ইকুৱেশ্যন আছিল আমাৰ, সেই ইকুৱেশ্যনে এটা ষ্ট্ৰেইট লাইন ৰিপ্ৰেজেন্ট কৰে। ঠিক আছে, সো আমি তাকেই কৰিলো। ফাৰ্ষ্ট দুটা ইকুৱেশ্যন আমি সলভ কৰিলো ইউজিং মেথড অফ ক্ৰছ মাল্টিপ্লিকেশ্যন। তাৰপৰা আমি a b আৰু c ৰ ভ্যালু ওলাইলো। a b আৰু c ৰ ভ্যালু আমি থাৰ্ড ইকুৱেশ্যনত পুট কৰিলো। থাৰ্ড ইকুৱেশ্যনত যেতিয়া পুট কৰিলো, তেতিয়া আমি এইটো কন্ডিশন পালো, আৰু এইটো কন্ডিশন হল কন্ডিশন অফ কলিনিয়াৰিটি। ঠিক আছে, সো এই তিনিটা পইণ্ট কলিনিয়াৰ হল, আৰু আমি এইটো দেখাব পাৰো যে সেই ফাৰ্ষ্ট ডিগ্ৰী ইকুৱেশ্যনে ইকুৱেশ্যন অফ এ ষ্ট্ৰেইট লাইন ৰিপ্ৰেজেন্ট কৰিছে। ঠিক আছে, সো নাও আমি দুটা সামান্য বস্তু চাম যে হৰাইজন্টেল আৰু ভাৰ্টিকেল লাইনছ আমি কেনেকৈ ৰিপ্ৰেজেন্ট কৰিব পাৰো। ঠিক আছে, চাও আমাৰ তাত আছে এই লাইন, এই দুইডাল লাইন আমাৰ তাত আছে। সো আমি চাব এই লাইন, এই যি এল লাইন আছে, এই এল লাইন প্যাৰেলাল টু এক্স ড্যাশ, মানে এই এল লাইন প্যাৰেলাল টু এক্স এক্সিস। সো আমি চাম যে এই এল লাইনৰ ইকুৱেশ্যন আমি কেনেকৈ লিখিব পাৰিম। ঠিক আছে, তাৰ বাবে আমি ফাৰ্ষ্ট বেসিক পাৰ্টটো চাই ল'ম, মানে বেসিক আমি নৰ্মেল কমন সেন্সেৰে এইটো কেনেকৈ ইকুৱেশ্যন বনাব পাৰো। আমি যিকোনো এটা পইণ্ট ললো, সাপোজ এইটো পইণ্ট ললো, এইটো পইণ্টৰ কোঅৰ্ডিনেট কি হ'ব? এক্স কোঅৰ্ডিনেট হ'ব 0, y কোঅৰ্ডিনেট a। ঠিক আছে, ইয়াতে এটা পইণ্ট ললো, সাপোজ যে ইয়াতে হ'ব এক্স কোঅৰ্ডিনেট সাপোজ সাম x1 হল, কিন্তু y কোঅৰ্ডিনেট কি হ'ব? a। সিমিলাৰলি ইয়াতেও এটা পইণ্ট ললো, এই পইণ্টৰ x কোঅৰ্ডিনেট কি হ'ব? সাম x2 ধৰি লোৱা, বাট তাৰ y কোঅৰ্ডিনেট কি হ'ব? a। ঠিক আছে, সো এই লাইনত আমি যেতিয়াই যিকোনো এটা পইণ্ট লম, আমি এটা কমন প্ৰপাৰ্টি অবজাৰ্ভ কৰিব পাৰো যে সেই যিকোনো এটা পইণ্টৰ y কোঅৰ্ডিনেটটো কনষ্টেন্ট থাকে। ঠিক আছে, y কোঅৰ্ডিনেট ইকুৱেলছ টু a আৰু কনষ্টেন্ট। সো যেতিয়া আমাৰ তাত যিকোনো এটা লাইন প্যাৰেলাল টু এক্স এক্সিস থাকে, তেতিয়া সেই লাইনৰ ইকুৱেশ্যন কি ফৰ্মত থাকিব? y ইকুৱেলছ টু a, মানে সেই লাইনৰ এগেইনষ্ট আমি কি ৰেষ্ট্ৰিকশ্যন দিলো? ৰেষ্ট্ৰিকশ্যনটো হ'ল যে y কোঅৰ্ডিনেটটো কনষ্টেন্ট থাকিব লাগিব আৰু a হ'ব লাগিব, তেতিয়া সেই লাইনটো প্যাৰেলাল টু এক্স এক্সিস হ'ব। ঠিক আছে, সিমিলাৰলি আমি
a line parallel to y axis or equation similarly ভাবিব পাৰো এই l লাইনত আমি যিকোনো এটা পয়েন্ট সাপোজ লওঁ এই যিকোনো পয়েন্টৰ যে x কোঅৰ্ডিনেট থাকিব এই x কোঅৰ্ডিনেট কনস্ট্যান্ট থাকিব মানে এই যে লাইনৰ কন্ডিশন হল বা যি লাইনটো ৰেস্ট্ৰিকশন হল সেই ৰেস্ট্ৰিকশনটো হল কি x কোঅৰ্ডিনেট কনস্ট্যান্ট থাকিব লাগিব ফৰ এনি ভ্যালু অফ y ঠিক আছে সো যিকোনো ভ্যালু অফ y আমি কিয় নলওঁ তাৰ x কোঅৰ্ডিনেট কনস্ট্যান্ট থাকিব সো ইয়াৰ পৰা আমি কি পালো any line parallel to x axis or equation হব y coordinate constant or y equals to a any line parallel to y axis or condition কি হব x coordinate constant or x is equals to b ঠিক আছে সো আজিৰ কাৰণে এইখিনিয়ে থাকিল নেক্সট ভিডিঅ'ত আমি ডিসকাস কৰিম ডিফারেন্ট ফর্মস অফ এ স্ট্রেট লাইন মানে এইটোটো আমি ডিসকাস কৰিলো এডাল যিকোনো এটা লাইন parallel to x axis আৰু parallel to y axis next tutorialত আমি ডিসকাস কৰিম any line a line inclined to a tan angle theta মানে যিকোনো এটা arbitrary line এনেকুৱাকৈ থাকিব পাৰে এনেকুৱাকৈ থাকিব পাৰে তাৰ বাবে আমি কি লাগিব তাৰ বাবে আমি সেই যি ইকুৱেশনটো লাগিব সেই ইকুৱেশনৰ বাবে ডিসকাস কৰিম সো আই উইল ৰিকমেন্ড দ্যাট নেক্সট টিউটোৰিয়েল চোৱাৰ আগতেও যাতে তোমালোকে গ্ৰেডিয়েন্ট আৰু স্লোপ কাক কয় সেই ভিডিওটো এবাৰ চাই লোৱা so that it will be more easy for you that's all thank you